নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰেশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মাঘী পূৰ্ণিমাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে মাঘী পূৰ্ণিমাত কি কি কৰিব লাগিব বা কি উপায় আপোনালোকে অৱলম্বন কৰিব লাগিব সেই বিষয়ে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ, যদিহে মোৰ বা আমাৰ এষ্ট্ৰেশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। আমাৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভাবে উপকৃত হ'ব আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। আহক আমি জনাই লওঁ যে 2025 চনৰ মাঘী পূৰ্ণিমাত সেনেকুৱা কি কি বিশেষ কিছুমান জ্যোতিষশাস্ত্ৰীয় উপায়, ৰামবাণ উপায় অৱলম্বন কৰি আপোনালোকৰ জীৱনত বা আপোনালোকৰ ঘৰখনৰ পৰা নেগেটিভিটিখিনি নাইকিয়া কৰিব পাৰে, সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। যিহেতু মহাকুম্ভ স্নান 5 নম্বৰ স্নান হ'ব, গতিকে সেই মহাকুম্ভৰ যি মাঘী পূৰ্ণিমা 144 বছৰ পিছত আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে কি সেনেকুৱা শাস্ত্ৰীয় নিয়ম বা উপায় অৱলম্বন কৰি আমি যাতে অকণমান হ'লেও সেই মাঘী পূৰ্ণিমাৰ পবিত্ৰ ফলাফলখিনি আমি পাবলৈ সক্ষম হওঁ ঘৰতে থাকি সাধাৰণ উপায় বা নিয়মৰ মাধ্যমেৰে, সেই বিষয়ে আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমত মোৰ ফালৰ পৰা মাঘী পূৰ্ণিমাৰ বহুত প্ৰীতি শুভেচ্ছা। যিহেতু 144 বছৰ পিছত মাঘী পূৰ্ণিমা পাইছোঁ, মহাকুম্ভৰ মাঘী পূৰ্ণিমা, মোৰ ফালৰ পৰা সকলোলৈকে বহুত প্ৰীতি শুভেচ্ছা থাকিল। সেই মাঘী পূৰ্ণিমাৰ দিনা আমি বা আপোনালোকে কি নিয়ম বা উপায় অৱলম্বন কৰিব লাগিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। মাঘী পূৰ্ণিমা আমাৰ 12 ফেব্ৰুৱাৰী আৰু নিয়মখিনি বা উপায়খিনি পালন কৰিব লাগিব। অৰ্থাৎ 11 ফেব্ৰুৱাৰী সন্ধিয়া 6:57 মঙলবাৰ 11 ফেব্ৰুৱাৰী 6:57 মাঘী পূৰ্ণিমাটো আৰম্ভ হ'ব। গতিকে ৰাতিলেতো আমি এইখিনি বা উপায় বা কামখিনি কৰা অকণমান আমাৰ বাবে অসুবিধা হৈ যাব। গতিকে আমি বুধবাৰ 12 ফেব্ৰুৱাৰী বুধবাৰ দিনা আপোনালোকে ৰাতিপুৱা কামখিনি কৰিব লাগিব। পূৰ্ণিমা আৰম্ভ মই ক'লোঁ 11 ফেব্ৰুৱাৰী মঙলবাৰ সন্ধিয়া প্ৰায় 7টা বজাত 3 মিনিট বাকী থাকোঁতে 7টা বজাত লাগিব। আৰু বুধবাৰ দিনা গোটেই দিনটো পূৰ্ণিমা তিথিটো আমি পাম সন্ধিয়া 7:08 পৰ্যন্ত বুধবাৰ, অৰ্থাৎ 12 ফেব্ৰুৱাৰী পূৰ্ণিমা তিথিটো থাকিব। গতিকে বুধবাৰ দিনা এই উপায় বা এই ৰামবাণ নিয়মখিনি আপোনালোকে কৰি আপোনালোকৰ জীৱনত বহুতখিনি সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰিব। তাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। কি কৰিব লাগিব? প্ৰথমতে আপোনালোকে খুব সোনকালে উঠি গা পা ধুব লাগিব। আৰু সেই গা ধোৱা বা যি মহাকুম্ভৰ যি স্নান আছে সেই স্নানত আপোনালোকে যিসকলে যাব পাৰিব খুবেই ভাল। যিসকলে যাব নোৱাৰিব আপোনালোকে ঘৰতে থাকি ঘৰৰ নিজৰ বাথৰুমত এই দ্ৰব্যখিনি বা এই বস্তুখিনি আপোনালোকে পানীত মিহলাই আপোনালোকে সেই মহাকুম্ভৰ পুণ্য ফল আপোনালোকেও আপোনালোকৰ ঘৰখনত বা আপোনালোকৰ জীৱনত লাভ কৰিব পাৰিব। প্ৰথমতে গা ধোৱা পানীত আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত যাব, গৈ পেলাই তাত সপ্তগংগা জল বুলি ক'লে আপোনালোকে পাই যাব। সেই সপ্তগংগা জলত আপোনালোকে এনেকৈ সৰু টেমা আপোনালোকে পাই যাব। 7টা পানী 7টা টেমা পাব। সেনেকুৱা টেমাৰ মাজত আপোনালোকে সৰু বটল পাব। তাত আপোনালোকে সেই সৰু বটলৰ পৰা আপোনালোকে গংগা, যমুনা আৰু সৰস্বতী সেই ত্ৰিবেণী জলসমূহ, যি প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম, সেই সংগমৰ জলসমূহ বজাৰত পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত কিনোতেই পোৱা যায়। গতিকে তাৰ পৰা কিনি আনি আপোনালোকে গা ধোৱা পানীত শুদ্ধ পানীত মিহলাই ল'ব। বা যদিও এই 3টা বা সপ্তগংগা জল আপোনালোকে মিহলাই ল'ব পাৰে খুবেই বেছি ভাল। যদি নোৱাৰি অকণমান গংগা জল মিহলাই ল'ব, তাত অকণমান আপোনালোকে কেঁচা গাখীৰ মিলাব, অকণমান কেশৰ আপোনালোকে মিলাই ল'ব, অকণমান তিল, ক'লা তিল যিটো থাকে, অকণমান ক'লা তিল মিহলাই ল'ব। আৰু এই বস্তুখিনি সংমিশ্ৰণ কৰি পেলাই আপোনালোকে গা ধুব পাৰে। তেতিয়াহ'লে মহাকুম্ভৰ যি পুণ্য স্নান, সেই বস্তুখিনি বা সেই যি আপোনাৰ পুণ্য হয় সেইখিনি আপোনালোকৰ জীৱনত বৰ্ষিত হ'ব। আৰু যিহেতু মাহৰ পূৰ্ণিমা, মাঘী পূৰ্ণিমা বুলি কোৱা হৈছে শাস্ত্ৰত, সেইদিনা আপোনালোকে বিশেষকৈ আমাৰ হিন্দু সনাতন সকলোৰে ঘৰতে তুলসী গছ প্ৰত্যেকৰ ঘৰতে আছে। সেইদিনা যিহেতু আপোনালোকে তুলসী গছৰ গুৰিত যিহেতু মহাকুম্ভৰ পঞ্চম স্নান, সেই পঞ্চম স্নানত আপোনালোকে 5 গছি ঘিউ চাকি আপোনালোকে গা পা ধুই শুদ্ধ বস্ত্ৰ, ধোৱা বস্ত্ৰ বা শুদ্ধ বস্ত্ৰ, চাফ চিকুণ ড্ৰেছ আপোনালোকে পিন্ধি পেলাই তুলসী গছৰ গুৰিত 5 গছি ঘিউ চাকি আপোনালোকে উত্তৰ মুৱা নহ'লে পূব মুৱাকৈ জ্বলাই দিব লাগিব। ইয়াত দিয়াৰ পিছত আপোনালোকৰ ঘৰৰ যি থাপনা আছে বা থাপনাত আপোনালোকে যদি ভগৱান বিষ্ণুৰ ফটো আছে, মূৰ্তি বিগ্ৰহ আছে, বা মা লক্ষ্মীৰ ফটো বিগ্ৰহ বা কৃষ্ণৰো আছে তেতিয়াহ'লেও হ'ব। বা যদিও নাই, যি ভগৱান বা যি মূৰ্তি বিগ্ৰহ ফটো আছে তাতে আপোনালোকে কৰিব পাৰিব। সেই একেটা কামে কৰিব লাগিব। তুলসী গছৰ গুৰিত যিসমূহ 5 গছি চাকি দিলে
তাৰ উপৰিও আপুনি আপোনাৰ গৃহ মন্দিৰত আপোনাৰ ঘৰৰ যিখন থাপনা আছে থাপনাৰ সন্মুখত ভগৱানৰ সন্মুখত 5 গছি ঘিউ চাকি আপোনালোকে দিব দি পেলাই আপোনালোকৰ মনৰ মনস্কামনাখিনি জনাব আৰু এটা উপায় এইখিনিৰ লগত আপোনালোকে কৰিব লাগিব প্ৰসাদ নৈবেদ্যটো সেইখিনি দিব লগতে আপোনালোকে সেইদিনা মা লক্ষ্মী আৰু ভগৱান বিষ্ণুকো অকমান পূজা কৰিব যদিও ফটো মূৰ্তি বিগ্ৰহ নাই মনে মনে অন্তৰৰ পৰা আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব আৰু সেইদিনা এটা তামৰ বাতি বা কাঁহৰ বাতি হলে খুব বেছি ভাল হয় মনত ৰাখিব কোন ধৰণৰ ষ্টীল বা লোহা জাতীয় বাতি বা মানে পাত্ৰ সেইদিনা ব্যৱহৃত নকৰিব এই যিটো উপায় এতিয়া দিবলৈ গৈছো আপোনালোকে এই বস্তুখিনি সেই দিনা অৰ্থাৎ বুধবাৰ 12 ফেব্ৰুৱাৰীৰ দিনা ভগৱানৰ সন্মুখত দিব লাগিব কি দিব লাগিব এটা তামৰ বাতি বা কাঁহৰ বাতি হলেও হ'ব বা আপোনালোকে পাথৰৰ বাতি হলেও হ'ব কিন্তু কোনো লোহা বা ষ্টীলৰ বাতি হ'ব নালাগে প্লাষ্টিকৰ বাতি হ'ব নালাগে কাঁচৰ বা ক্ৰিষ্টেলৰ হলেও চলি যাব তো হেনেকুৱা বাতিত আপোনালোকে শুদ্ধ বাতি হ'ব লাগিব আপুনি ঘৰত ব্যৱহৃত হোৱা বা আমি যি মানে ব্যৱহৃত হোৱা বাতি হলে অকমান অসুবিধা নতুন বাতি যদি পাৰে ক্ৰয় কৰি ল'ব বা ঘৰত যদি থোৱা আছে তেতিয়া হলে হ'ব আপোনালোকে মনত ৰাখিব কোনো মাছ মাংস বা আমি যেতিয়া আমি পাচলি বা সবজি খাওঁ তেনেকুৱা বাতি ব্যৱহৃত নকৰিব খোৱা কামত ব্যৱহৃত হোৱা বাতি নহলে খুব বেছি ভাল শুদ্ধ বাতি হ'ব লাগিব সেই বাতিটোত আপোনালোকে 12টা লং যি খোৱা কামত ব্যৱহৃত হয় 12টা লং 12টা ইলাচি 12টা কৰ্পূৰ লগতে কেঁচা 3 টুকুৰা হালধি লাগিব কেঁচা 3 টুকুৰা হালধি 12টা লং 12টা ইলাচি 12টা কৰ্পূৰ এই বস্তুখিনি লগতে এটা আপোনালোকে 10 টকাৰ কয়েন দি পেলাই আপোনালোকে ভগৱানৰ সন্মুখত থব আৰু লগতে আপোনাৰ মনৰ মনস্কামনাখিনি বগা কাগজত ৰঙা কলমেৰে আপোনালোকে লিখিব কুলা কলম ব্যৱহৃত নকৰিব ৰঙা কলমেৰে বগা কাগজত আপোনালোকে আপোনালোকৰ মনৰ দুখ কষ্ট চাকৰি হোৱা নাই বিজনেস উন্নতি হোৱা নাই ঘৰখনত সুখ শান্তি শ্ৰী বৃদ্ধি হোৱা নাই লিখি পেলাই সেই বুধবাৰ দিনা গোটেই দিনটো আপোনালোকে থৈ দিব আৰু বৃহস্পতিবাৰ দিনা আপোনালোকে সেম কামটো আপোনালোকে গা মানে কৰিব লাগিব সেই আগদিনা যেটো কৰিলে ৰাতিপুৱা গা পাত ধুই নৰমালি গা ধুব তেতিয়া আপুনি মানে হেৰি কামখিনি কুম্ভ স্নান নকৰিলেও হ'ব যদি কৰিব পাৰে খুবেই ভাল 13 ফেব্ৰুৱাৰীও কুম্ভ স্নান আছে সেই দিনা কৰি পেলাই স্নান কৰি পেলাই উঠি পেলাই ধূপ চাকি জ্বলাই পেলাই সেই বাতিটোৰ নি পেলাই আপোনালোকে আপোনালোকৰ যি ড্ৰয়িং ৰুম থাকে বা মুখ্য যিখন ঘৰৰ যিখন মেইন ৰুম থাকে সেই মুখ্য ৰুম বা ড্ৰয়িং ৰুমৰ আপোনালোকে পূব আৰু দক্ষিণ কোণত যিটো কোণাৰ থাকিব আপোনাৰ ঘৰৰ দক্ষিণ আৰু পূব দিশত এই বাতিটো আপোনালোকে ৰাখি দিব আৰু প্ৰত্যেক পূৰ্ণিমা অৰ্থাৎ নেক্সট পূৰ্ণিমাৰ দিনাও সেম কামটো কৰি আপোনালোকে খলাই কৰি এইখিনি কৰি চাওক আপোনালোকৰ ঘৰখনত থকা বহুতখিনি নেগেটিভিটি কাটি যাব আপোনালোকে বিশ্বাস আৰু ভক্তি নিষ্ঠা সহকাৰে এই কামখিনি কৰি চাওক বহুতখিনি উপকৃত পাবা আৰু দুই চাৰিটা কথা জনাম এইখিনিতে সৰু এটা দুটা কথা আপোনালোকক জনাই ল'ব খুজিছো আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খুজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোক গুৱাহাটী চেম্বাৰ আছে গুৱাহাটীতো আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু মোৰ বা আমাৰ নিজৰ চেম্বাৰ নগাঁওৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী অতি কম সময়ৰ ভিতৰত মোক তাতে আপোনালোকে দেখুৱাব পাৰিব আৰু হুজাইবাসীসকলে হুজাই মেইন টাউনতে মোৰ চেম্বাৰ আছে বিশেষকৈ মোৰ 3টা চেম্বাৰ আছে এই 3টা চেম্বাৰত আপোনালোকে মোক দেখুৱাই ল'ব পাৰিব যদিহে ভাল লাগে ভিডিঅ'ৰ ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া থাকে যদি আগতীয়াকৈ যোগাযোগ কৰি ল'ব পাৰে তেতিয়াহে মোক লগ পাব বা আপোনালোকে অলপমান সময় লৈ যোগাযোগ কৰিব নিশ্চয়কৈ জ্যোতিষশাস্ত্ৰৰ প্ৰতি যদি বিশ্বাস বিলিভ আছে আস্থা আছে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিব সেই কথা আমি বা মই দায়িত্ব সহকাৰে ক'ব পাৰো আমি শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ বা উপায়সমূহ আপোনালোকৰ মাজত দিবৰ কাৰণে আমি খুব বেছি চেষ্টা কৰোঁ গতিকে আমাৰ ভিডিঅ'ৰ পৰা আপোনালোক বহুতখিনি উপকৃত হয় আৰু বেছি উপকৃত হ'ব তো যি কি নহওক আৰু যিসকলে আহিব নোৱাৰে অনলাইন কনসালটেন্সি আপোনালোকে ল'ব পাৰিব নাম্বাৰখিনি গোটেইখিনি দিয়া থাকে গতিকে সেই বাতি বা সেই যিখিনি মই ক'লো সেই বস্তুখিনি আপোনালোকে প্ৰত্যেক পূৰ্ণিমাৰ দিনা অৰ্থাৎ মাহত বা মানে এবছৰত 12টা পূৰ্ণিমা আহিব অৰ্থাৎ মিনিমাম আপোনালোকে 6টা পূৰ্ণিমা 6 মাহ কৰাৰ 3বাৰ ফলোৱাৰ পিছত আপোনালোকে মানে ৰিজাল্টসমূহ পাই যাব আৰু সেই যে দ্ৰব্যখিনি যেনেকৈ 12টা কৰ্পূৰ 12টা লং 12টা ইলাচি আৰু 10 টকাৰ কয়েন আৰু 3 টকাৰ শুকান হালধি সেই বস্তুখিনি পিছত নেক্সট পূৰ্ণিমাৰ দিনা আকৌ নতুন কৰি পেলাই বাতিটো এটা বাতিতে ৰাখি দিব সেই বস্তুখিনি আপোনালোকে কোনোবা শুভ নিৰ্জন জেগাত বিসৰ্জন কৰি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বা বুৱতী নৈ বা জলাশয়ত আপোনালোকে বিসৰ্জন কৰিব বা বটগছ বা আহত গছ বা কোনো বেলগছৰ গুৰিত আপোনালোকে সেইখিনি দি দিব এনেকুৱা কৰি চাওক আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব কমেন্ট বক্সৰ মাধ্যমেৰে জয় শ্ৰী কৃষ্ণ আপোনালোকে জনাবলৈ একেবাৰে নেপাহৰিব নহলে
আপোনালোকে জয় মা লক্ষ্মী আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিব যিহেতু এই বস্তুখিনি ভগৱান শ্ৰী বিষ্ণু বা কৃষ্ণ বা মা লক্ষ্মী ৰিলেটেড বস্তু হয় গতিকে অনুগ্ৰহ কৰি এই তিনিওজন ভগৱানৰ নাম বা যিজন ভাল লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব যদি কিবা বুজাত অসুবিধা থাকে বা আপোনালোকে বুজি পোৱাত অসুবিধা হয় ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে হোৱাটছআপৰ মাধ্যমেৰে বুজি শুনি আপোনালোকে এই উপায়খিনি আপোনালোকে কৰক শাস্ত্ৰ সম্বন্ধীয় উপায় হয় বহুতখিনি উপকৃত হ'ব পাৰিব মই দায়িত্ব সহকাৰে আপোনালোককো শেষৰবাৰ সকলোলৈকে এটা সৰু অনুৰোধ জনাইছোঁ আকৌ যদিহে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব আজিলৈ ইমানতে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজত সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম থেংক ইউ